এইটো ক্লাস্টাৰ লেভেল TLM এক্সিবিশন প্ৰগ্ৰাম আছিলে আৰু প্ৰগ্ৰাম খুব ভালকৈ হৈছে। শ্বেৰপুৰ বালাবাৰী ক্লাস্টাৰৰ সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। লগতে প্ৰতিখন বিদ্যালয়ৰ পৰা কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আজি আহি অংশগ্ৰহণ কৰিছে। সঁচাকৈয়ে এই TLM এক্সিবিশন প্ৰগ্ৰামটো খুব মনোগ্ৰাহী আৰু খুব আনন্দদায়কো হৈছে আৰু প্ৰতিযোগিতামূলক এটা মনোভাৱেৰে প্ৰত্যেকেই প্ৰদৰ্শন কৰিবৰ কাৰণে ট্ৰাই কৰিছে। সেইটো ভাল লাগিছে স্যাৰ। এই TLM মেলাৰ জৰিয়তে উৎকৃষ্ট মানৰ TLM প্ৰস্তুত হ'ব আৰু TLMৰ ব্যৱহাৰো খুব উৎকৃষ্টতম হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষাৰ মান নিশ্চয়কৈ বাঢ়িব। আজি নৱেম্বৰ মাহৰ 18 তাৰিখ 2025 চনৰ আজিৰ দিনটোত আমাৰ বালাবাৰী শ্বেৰপুৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ সকলোবোৰ বিদ্যালয়ৰ অংশগ্ৰহণেৰে এখন শিক্ষণ সামগ্ৰী প্ৰদৰ্শনী কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। ইয়াতে বিভিন্ন বিদ্যালয়ৰ যিখিনি ইনোভেটিভ পেডাগজিৰ ওপৰত তেওঁলোকে ক্লাছ 1 আৰু 2 FLM বেছড TLM বনাইছিল, এইখিনি আমাৰ আগত প্ৰদৰ্শন কৰিছে। আমি আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত হোৱা বুলি আমি ধাৰণা কৰিছোঁ। আমাৰ মুখ্য লক্ষ্য উদ্দেশ্য আছিল বিভাগীয় নীতি নিৰ্দেশনা মতে আমাৰ কৰিব লগা কামটো এইটোৱে আছিল যে আমাৰ শিক্ষকসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ জগাই তুলি আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো টিচিং মেথড তাৰ পৰা অকণমান আঁতৰি ইনোভেটিভ পেডাগজিৰ জৰিয়তে নতুনত্বৰ কিবা সন্ধান কৰিব পাৰে নেকি সেইটো বিচৰাৰ আমাৰ এটা প্ৰচেষ্টা আছিল। আজি যিখিনি আমি ইয়াত দেখা পাইছোঁ, যোৱাবেলিও আমি দেখা পাইছিলোঁ, কিন্তু তাতকৈ যোৱাবেলি যিসকলে নতুন নতুন প্ৰতিভাৰ একো দেখাব পৰা নাছিল, এইবাৰ আমি তেওঁলোকৰ মাজত দেখা পাইছোঁ। গতিকে আমি যথেষ্ট সুখী। মই যে CRCC বহুত ভাল পাইছোঁ আৰু আমাৰ যিটো শিক্ষকসকলৰ উৎসাহ উদ্দীপনা, ছাত্ৰ ছাত্ৰীৰ যিটো উৎসাহ উদ্দীপনা বহুত ভাল লাগিছে। আমাৰ ক্লাছৰ শিক্ষকখিনিক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেখেতসকল বহুত সহযোগিতাৰ মনোভাৱেৰে আজিৰ এই কাৰ্যসূচীটো সফলভাৱে সম্পন্ন কৰাত মোক সহায় সহযোগিতা আগবঢ়াইছে। ধন্যবাদ।